হাতত থকা মোবাইলটো দি চৰকাৰী ঘৰ কেনেকৈ এপ্লাই কৰিব আহক আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই দিওঁ। পোনপ্ৰথমে আপুনি প্লে ষ্ট'ৰ অন কৰিব। প্লে ষ্ট'ৰ অন কৰি সাৰ্চ বটনত সাৰ্চ কৰিব। দুটা এপছ ডাউনলোড কৰিব প্লে ষ্ট'ৰত গৈ। এটা হ'ল আৱাজ প্লাছ 2024, এইটো ইনষ্টল কৰিব। আৰু এটা আছে আধাৰ আৰডি সাৰ্ভিস। আধাৰ আৰডি সাৰ্ভিস এই দুটা এপছ ডাউনলোড কৰি লওক। পোনপ্ৰথমে এপছটো ডাউনলোড কৰাৰ পিছত ওপেন কৰিব। ওপেন কৰি আপুনি সেলফ সাৰ্ভত ক্লিক কৰি দিব। আধাৰ নাম্বাৰটো ইয়াত লিখিব। অথৰিকেটত ক্লিক কৰি দিব। তাৰপিছত আপুনি এলাও অপশ্যনত ক্লিক কৰি দিব। এনেকুৱা অপশ্যন আপোনাৰ সন্মুখত খোল খাব। টাৰ্মছ একসেপ্ট কৰিব, প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ফটোটো ক্লিক কৰি ল'ব। অটোমেটিক আপোনাৰ ফটোটো কেপচাৰ হৈ যাব। অলপ ৱেইট কৰি দিব। চাইছে আপোনালোকক এনেকুৱা অপশ্যন KYC ডান বুলি আহি যাব। অ'কে কৰি দিব। এমপিন এডিট কৰিব। ষ্টেটটো সিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট ব্লকটো সিলেক্ট কৰিব। পঞ্চায়ত সিলেক্ট কৰিব। তাৰপিছত ভিলেজটো সিলেক্ট কৰিব। প্ৰচিডত ক্লিক কৰি দিব। এইসমূহ সাৰ্ভে এলাও কৰিব। এলাও কৰাৰ পিছত আপোনালোকে এনেকৈ কৰি ল'ব পাৰিব। নিজ মোবাইলৰ যোগেদি আপোনালোকে ঘৰৰ KYC কৰিব পাৰিব।